এইচএছৰ স্কুটি সন্দৰ্ভত এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইতিমধ্যে এইচএছৰ স্কুটিৰ ডিস্ট্ৰিক্ট ওয়াইজ নতুন মেৰিট লিষ্ট প্ৰকাশ পাইছে য'ত উল্লেখ আছে স্কুটি ডিলাৰৰ ডিটেইলছ কনচাৰ্ন প্ৰিন্সিপালৰ ডিটেইলছ আৰু যোগাযোগৰ নাম্বাৰ যাৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে স্কুটি কেতিয়া বিতৰণ কৰা হ'ব বা স্কুটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব তো এইটো আপোনালোকৰ বাবে এটা সহজ উপায় তো কিদৰে আপোনালোকে এই নতুন মেৰিট লিষ্টখন লাভ কৰিব এই বিষয়ে কথা পাতিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে এতিয়া আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিছে কামৰূপ মেট্ৰ জিলাৰ এই নতুন মেৰিট লিষ্টখন য'ত আপোনালোকে দেখিব ডিস্ট্ৰিক্ট নেম তাৰ পাছতে ইনষ্টিটিউচনৰ নেম তাৰ পাছতে ক্যান্ডিডেট নেম ফাদাৰ্স নেম ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ টোটাল মাৰ্কস তাৰ পাছতে মোবাইল নাম্বাৰ অফ ক্যান্ডিডেট তাৰ পাছতে ডিলাৰৰ কোড আপোনালোকে ইয়াত দেখিবলৈ পাব ডিলাৰৰ নেমটো দিয়া আছে ডিলাৰৰ ডিএসএম নেমটো দিয়া আছে ডিলাৰৰ কন্টাক্ট নাম্বাৰটো দিয়া আছে আৰু কনচাৰ্ন প্ৰিন্সিপালৰ ডিটেইলছ আৰু যোগাযোগৰ নাম্বাৰ দিয়া আছে তো ইয়াৰ জৰিয়তে আপোনালোকে অতি সহজে যিকোনো প্ৰশ্ন যদি আপোনালোকৰ থাকে বা কোনো কনফিউজন থাকে আপোনালোকে এই নাম্বাৰবোৰত যোগাযোগ কৰিব পাৰিব তো এইটো হৈছে কামৰূপ মেট্ৰ জিলাৰ নতুন মেৰিট লিষ্ট তো ঠিক একেদৰে আমাৰ হাতত আছে বাক্সা ডিস্ট্ৰিক্ট কৰিমগঞ্জ ডিস্ট্ৰিক্ট নোয়াগাঁও ডিস্ট্ৰিক্ট এনে ধৰণৰ 4-5খন জিলাৰ আমাৰ হাতত নতুন মেৰিট লিষ্ট আছে আমি আপোনালোকৰ সৈতে এইটো শেয়াৰ কৰিম আপোনালোকে জাস্ট ভিডিও ডেসক্ৰিপচনত লিংক দেখা পাব ইয়াৰ পৰা এইটো ডাউনলোড কৰি আপোনালোকে চেক কৰিব পাৰিব কোনো প্ৰবলেম থাকিলে আপোনালোকে এই ডিলাৰৰ সৈতে বা কনচাৰ্ন প্ৰিন্সিপালৰ সৈতে যোগাযোগ কৰিব পাৰিব এতিয়া প্ৰশ্ন হৈছে বাকি যিবোৰ ডিস্ট্ৰিক্টৰ আমাৰ হাতত নাই পিডিএফ এই ডিস্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলে কিদৰে এই পিডিএফটো বা এই ডিটেইলছটো লাভ কৰিব ইয়াৰ এটা সহজ উপায় হৈছে আপোনালোকে যি কলেজৰ পৰা এইচএছ পৰীক্ষা দিছিলে সেই কলেজৰ প্ৰিন্সিপাল নাইবা কোনো টিচাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিব তেওঁলোকৰ পৰা এই পিডিএফটো আপোনালোকে লাভ কৰিব আৰু এই পিডিএফৰ পৰা আপোনালোকৰ কোনো প্ৰশ্ন থাকিলে ডিলাৰ বা কনচাৰ্ন প্ৰিন্সিপালৰ সৈতে যোগাযোগ কৰিব পাৰিব তো এয়াই হৈছে আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু এটা সহজ উপায় আপোনালোকৰ কোনো অসুবিধা থাকিলে এইটো দূৰ কৰাৰ এটা সহজ উপায় তো আপোনালোকে ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বিষয়ে জানিব পাৰে থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং